নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছো চেনেলটোৰ আৰু এটা নতুন ভিডিঅ'লৈ। তো SSC GD এক্সামৰ আজি 18 মে তাৰিখৰ প্ৰথম শিফটৰ যিহেতু এক্সামটো হৈ গৈছে তাৰে আমি মেমৰি বেস্ট কেইটামান কুৱেশ্যন লৈ আহিছো। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ শেষত আপোনালোকে জনাব যে আপোনালোকৰ কিমানটা এনচাৰ কাৰেক্ট হৈছে এইকেইটাৰ ভিতৰত। আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন হ'বলৈ এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে, নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপোনালোকৰ যিসকলে এক্সাম দি আহিছে তেওঁলোকে কুৱেশ্যনবিলাক এই চেনেলটোত হোৱাটছআপ কৰি পঠাই দিব। চ' ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ডিড RCB উইন দেয়াৰ ফাৰ্ষ্ট ওমেন্স প্ৰিমিয়াৰ লীগ কাপ। তো ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু অৰ্থাৎ RCBয়ে কোন বছৰত প্ৰথমবাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগৰ কাপটো জয়লাভ কৰিছিলে অৰ্থাৎ চেম্পিয়ন হৈছিলে। তো RCBয়ে প্ৰথমবাৰ মানে গোটেই ফ্ৰেঞ্চাইজটোৱে প্ৰথমবাৰ এটা কাপ জয় লাভ কৰিছিলে ওমেন্স প্ৰিমিয়াৰ লীগ। এইটো জয়লাভ কৰিছিলে 2024 চনত 2024ত। আৰু ৰানাৰ্ছ আপ কোন আছিলে 2024 চনৰ? দিল্লী কেপিটেলছ আছিলে ৰানাৰ্ছ আপ, এইটো মনত ৰাখিব। আৰু এই ওমেন্স প্ৰিমিয়াৰ লীগটো 2023 চনত প্ৰথমবাৰ আৰম্ভ হৈছিলে। 2024 চনৰ এইটো যিটো জয়লাভ কৰিছিলে RCBয়ে, তাৰে কেপ্টেইন আছিলে স্মৃতি মান্ধানা। কেপ্টেইন গৰাকীৰ নাম মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে when was Satara annexed into the British state? তো সাতাৰা নামৰ এই ঠাইখন ব্ৰিটিছে দখল কৰিছিলে। কোন চনত দখল কৰিছিলে এইটো আমি ক'ব লাগে। তো এইটো চামিল কৰিছিলে এই ঠাইখনক, সাতাৰা নামৰ ঠাইখনক 1848 চনত। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব। তো যিহেতু আমি জানো ডক্ট্ৰাইন অফ লেপছ অৰ্থাৎ স্বত্ববিলোপ নীতি যিটো প্ৰৱৰ্তন কৰিছিলে গভৰ্ণৰ জেনেৰেল ডেলহাউছিয়ে, তো সেই নীতিটোৰ অধীনত স্বত্ববিলোপ নীতিটোৰ অধীনত প্ৰথমখন ঠাই আছিলে এই ঠাইখন, যিখন ব্ৰিটিছে চামিল কৰিছিলে তেওঁলোকৰ অধীনত। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ অফ দ্য ফলোয়িং চিটিজ উইল বি 21st এছিয়ান গেমছ 2030 উইল বি হেল্ড। মানে 21 সংখ্যক যিটো এছিয়ান গেমছ অনুষ্ঠিত হ'ব সেইটো কোন চনত অনুষ্ঠিত হ'ব? 2030 চনত। তো কোনখন চহৰত অনুষ্ঠিত হ'ব আমাক সুধিছে। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আগন্তুক চিফবিলাকৰ বাবে। তো এইটো অনুষ্ঠিত হ'ব কাটাৰৰ দোহাত। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। তো নেক্সট চিফটত সুধিব পাৰে যে 21 সংখ্যক এছিয়ান গেমছ কোন চনত অনুষ্ঠিত হ'ব? তো এইটো হ'ব 2030। তো গোটেইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব। আৰু 2026 চনতো এটা এছিয়ান গেমছ অনুষ্ঠিত হ'ব 20 সংখ্যক, এইটো মনত ৰাখিব। এইটো অনুষ্ঠিত হ'ব জাপানত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ফল্ক ডান্সেছ বিলং টু উত্তৰাখণ্ড। তো উত্তৰাখণ্ডৰ কোনটো লোকনৃত্য হয় এই চাৰিটাৰ ভিতৰত? বিহুটো নহয়, বিহুটো অসমৰ হয়। গৰবাটো নহয়, ঘুমৰটো নহয়। তো অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। চলিয়া নামৰ এই লোকনৃত্যটো হৈছে উত্তৰাখণ্ডৰ এটা লোকনৃত্য। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চালুকিয়া কিং ডিফিটেড হৰ্ষবৰ্ধনা অন দ্য বেংকছ অফ নৰ্মদা ৰিভাৰ ইন 618 AD। অৰ্থাৎ 1618 খ্ৰীষ্টাব্দত নৰ্মদা নদীৰ পাৰত হৰ্ষবৰ্ধনক কোনজন চালুক্য ৰজাই পৰাস্ত কৰিছিলে? এই কুৱেশ্যনটো আগৰ এটা চিফ্টতো আহিছিলে কোনোবা এটা ডেটত। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব পুলকেশিন 2। দ্বিতীয় পুলকেশিনে হত্যা কৰিছিলে হৰ্ষবৰ্ধনক এই নৰ্মদা নদীৰ পাৰত। নেক্সট কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি কোনখন ৰাজ্যৰ গ্ৰাম্য জনসংখ্যা সৰ্বাধিক আছিলে? 2011 চনৰ চেঞ্চাছ অনুসৰি হাইয়েষ্ট ৰুৰেল পপুলেশ্যন থকা ৰাজ্যখন আছিলে উত্তৰ প্ৰদেশ। অপশ্যন এইটো ইয়াৰে শুদ্ধ হ'ব। উত্তৰ প্ৰদেশত প্ৰায় 15.5 কোটিতকৈ অধিক গ্ৰাম্য জনসংখ্যা আছিলে, যিটো ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ 77.7% আছিলে। নেক্সট কুৱেশ্যনটো হৈছে বাই হুম ৱাজ খালছা পান্থ এষ্টাব্লিছড। তো খালছা পান্থৰ বিষয়ে ইয়াৰ আগৰ এটা ডেটৰ চিফ্টতো সুধিছিলে। খালছা পন্থ কোনে প্ৰতিষ্ঠা কৰিছিলে? গুৰু গোবিন্দ সিঙে। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। কোন চনত এষ্টাব্লিছ কৰিছিলে? এইটো মনত ৰাখিব 1699 চনত 1699ত। তো এই কুৱেশ্যনটো আগতে সুধিছে চাহবাহাৰ পৰ্ট ইজ লোকেটেড ইন হুইচ কাণ্ট্ৰি। আমি আগতে ডিছকাছে কৰিছোঁ চাহবাহাৰ বন্দৰ কোনখন দেশত অৱস্থিত? এইখন ইৰাণ দেশত অৱস্থিত এই চাহবাহাৰ পৰ্টটো। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিবৰ বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে দ্য টাৰ্ম পমেল হৰ্চ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট।
পমেল হৰ্চ নামৰ এই শব্দটো কোনটো খেলৰ সৈতে জড়িত? এথলেটিক্স, জিমনেষ্টিক, ৰেষ্টলিং নে ছুইমিং? তো পমেল হৰ্চ এইটো হৈছে জিমনাষ্টিকৰ সৈতে জড়িত এটা টাৰ্ম। নেক্সট কুৱেশ্যনটো হৈছে দ্য মেঘালয়া প্লেটেউ ইজ মেইনলি কম্প'জড উইথ হুইচ টাইপ অফ ৰকছ? মানে মেঘালয়ৰ মালভূমিবিলাকত প্ৰধানকৈ কোনটো প্ৰকাৰৰ শিলেৰে গঠিত? মেঘালয়ৰ মালভূমিবিলাক। তো মেঘালয় ৰাজ্যখনৰ মালভূমিবিলাক হৈছে এই এনচিয়েণ্ট ক্ৰিষ্টেলাইন এণ্ড মেটামৰ্ফিক ৰকৰ দ্বাৰা গঠিত, অৰ্থাৎ প্ৰাচীন স্ফটিকীয় আৰু ৰূপান্তৰ শিলাৰ দ্বাৰা গঠিত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং টাস্ক ইজ ইনক্লুডেড ইন দ্য ডেইলি ৰুটিন অফ পুলিচ? তো এইবাৰ পুলিচৰ মানে ৰিলেটেড কুৱেশ্যন বহুত সুধিছে। কোনটো কাৰ্য আৰক্ষীৰ দৈনিক কাৰ্যসূচীৰ অন্তৰ্ভুক্ত? তো ইয়াৰে অল অফ দ্য এবভ হৈ যাব শুদ্ধ উত্তৰ। ইয়াৰে গোটেইকেইটা শুদ্ধ হ'ব। পেট্ৰলিং, বেৰিকেডিং, তাৰপিছত ইছুইং চালান্স টু ট্ৰেফিক ভায়োলেটৰ্ছ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য পুলিচ ইনভেষ্টিগেশ্যন কল্ড আফটাৰ এন ইনচিডেণ্ট অকাৰ? মানে ঘটনা যেতিয়া সংঘটিত হয় এটা বা তাৰ পাছত আৰক্ষীৰ অনুসন্ধান বা তদন্তটো কি বুলি কোৱা হয়? সেইটোক ইনভেষ্টিগেশ্যন বুলি কোৱা হয়। অপশ্যন এটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে এনেকুৱা এটা কুৱেশ্যন আহিছিলে জনসাধাৰণক নিৰাপত্তাৰ প্ৰতি সচেতন কৰিবলৈ আৰক্ষীয়ে কৰা প্ৰচেষ্টাক আৰক্ষীৰ আনুষ্ঠানিক ভাষাত কি বুলি কোৱা হয়? অফিচিয়েল লেংগুৱেজত। এইটোক কোৱা হয় কমিউনিটি পুলিচিং। অপশ্যন এটো ইয়াৰে কাৰেক্ট হ'ব। তো এটা হিন্দী গ্ৰামাৰৰ কুৱেশ্যন আহিছিলে মানে কোনটো স্পেলিং শুদ্ধ হয় ইয়াতে সুধিছিলে। তো শুনচান শব্দটোৰ কাৰেক্ট স্পেলিংটো হৈছে অপশ্যন ডিটো এই শুনচান শব্দটো। তো নেক্সট স্পেলিংটো আছিলে এইটো। তো ইয়াৰে এই নিশাতটো হ'ব শুদ্ধ উত্তৰ অপশ্যন এইটো। নেক্সট কুৱেশ্যনটো হৈছে দ্য চেলিং প্ৰাইচ অফ এন আৰ্টিকেল ইজ 2300 এণ্ড লছ অন চেলিং ইট ইজ 200. হোৱাট ইজ দ্য লছ পাৰ্চেণ্টেজ? মানে লোকচানৰ শতাংশ আমাক উলিয়াব দিছিলে। তো লছৰ শতাংশ উলিওৱা ফৰ্মুলাটো আপোনালোকে যদি জানে এইটো হৈছে লছ ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100। তো আমাক যিহেতু লছটো দিয়া আছে, লছটো কিমান দিয়া আছে? লোকচানটো দিয়া আছে 200। তো ওপৰত হৈ যাব 200। আৰু আমি কষ্ট প্ৰাইচটো কেনেকৈ পাম? কষ্ট প্ৰাইচটো হৈছে যিটো আমাৰ বিক্ৰী মূল্য হৈছে 2300 আৰু লোকচান এইটো আমি যোগ কৰিলে আমি গোটেইখিনি কষ্ট প্ৰাইচটো আমি পাই যাম। বিক্ৰী মূল্য আৰু লোকচান যোগ কৰিলে আমি ক্ৰয় মূল্যটো পাই যাম। তো ইয়াতে 100 ইনটু ওপৰত নিম। তো ওপৰত থাকিব 200, তলত হৈ যাব 2500, 00 কেঞ্চেল যাব। নেক্সট 25 থাকিব, 25ৰে যদি আমি 200ক হৰণ দিওঁ পাই যাম 8। তো 8% যে হৈ যাব আমাৰ শুদ্ধ উত্তৰ অপশ্যন বিটো কাৰেক্ট। নেক্সট এটা কেলেণ্ডাৰৰ কুৱেশ্যন আহিছিলে। তো 1919 চনৰ আগষ্ট আৰু ডিচেম্বৰ মাহৰ ভিতৰত কোনটো মাহত 5টা শনিবাৰ আছিলে? তো ইয়াৰে এনচাৰটো কৈ দিছোঁ, এইটো এনচাৰ হ'ব আগষ্ট অপশ্যন চি ইয়াৰে কাৰেক্ট হ'ব। সো ইয়াৰ লগতে আপোনালোকক জনাওঁ যে 2025 চনৰ যদি কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট বিচাৰি আছে আপোনালোকে আমাৰ চেনেলটোৰ এইখন কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেট ল'ব পাৰে। ইয়াৰে পৰা SSC CT এক্সামত বহু কুৱেশ্যন আহি থকা দেখা গৈছে কাৰেণ্ট এফেয়াৰ্ছৰ। ইয়াতে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব। টপিক ৱাইজো পাব আৰু মান্থলি ৱাইজো আপোনালোকে পাব ইম্পৰ্টেণ্ট MCQ বিলাক। যদি ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই PDF-খন ল'ব পাৰে। সো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে কাৰ এক্সাম নেক্সট দিনকেইটা আছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ চিটবিলাকৰ ৰিভিউ পাবলৈ।